অসমীয়া থলুৱা ব্যঞ্জনৰ ভিতৰত কলডিলেৰে বনোৱা মুৰ্গী মাংসৰ আঞ্জাখনো পৰে আৰু কলডিলেৰে বা কলফুলেৰে বনোৱা এই আঞ্জাখন খুবেই বেছি পুষ্টিকৰ হয় আৰু স্বাস্থ্যসন্মত। সেইকাৰণে এনেধৰণৰ থলুৱা ব্যঞ্জন আমি মাজে মাজে বনাই খোৱাটো উচিত। আজি মই এয়া কলডিলেৰে মুৰ্গী মাংস বনাইছোঁ, তাকে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মই লোকেল মুৰ্গী মাংস লৈছোঁ আৰু এইখিনি ভালকৈ ধুই চুই মই ইতিমধ্যে ৰেডি কৰি ৰাখিছোঁ। আৰু এয়া এটা কলডিল লৈছোঁ, ওপৰৰ বাকলিখিনিৰ লগত যিখিনি ফুল আছিলে সেইখিনি ইতিমধ্যে পকৰা বনাই খালোঁ। আৰু এতিয়া এয়া মাংসখিনিত মই জোখ অনুসৰি হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ সকলোখিনি দিছোঁ, সেইখিনি আপোনালোকে জোখমতে দিব। আৰু এয়া নিমখ দিলোঁ আৰু অকণমান চিকেন মছলাও দি দিলোঁ। আৰু এতিয়া একেবাৰে শেষত এয়া দিছোঁ মই মিঠাতেল 2 চামুচমান দিছোঁ, বেছি দিয়া নাই। আৰু অকণমান নেমু ৰস এয়া চেপি উলিয়াই দিছোঁ। আৰু এতিয়া এইখিনি হাতেৰে গোটেইখিনি মই ভালকৈ সানিম। এয়া আদা নহৰু মই এতিয়া দিয়া নাই, পিছত দিম। অকল এই মছলাখিনি আৰু তেল দি পেলাই এনেকৈ সানিলোঁ আৰু সানি এইখিনি অলপ সময় ঢাকি ৰাখি থ'লোঁ। আৰু এইফালে মই খুন্দনাত দেখিছে নহৰু কিমানখিনি দিছোঁ, প্ৰায় 2টা নহৰু গুচাই দিছোঁ আৰু আদা দিলোঁ, কেঁচা জলকীয়া দিছোঁ। আৰু এইখিনি মই অকণমান এনেকৈ খুন্দনাতে খুন্দি লৈছোঁ, পেষ্ট কৰা নাই। আৰু কলডিলটোৰ এয়া মই আধাখিনি ল'লোঁ, আধাখিনি মই ৰুকনিত ৰুকি লৈছোঁ, একদম মিহি হৈছে দেখিছে সেইকাৰণে। আৰু আধাখিনি নালাগে, বেছি হ'ব, সেইখিনি থৈ দিছোঁ। আৰু এই ৰুকি দিওঁতে এই দেখিছেনে টান টান ঠাৰিবোৰ যে হয়, সেইখিনি মই ইয়াৰ পৰা গুচাই দিছোঁ হাতেৰে, এইখিনি গুচাই আঁতৰাই দিছোঁ। এইখিনিয়ে হৈ যাব। ইতিমধ্যে গেছত মই তেল গৰম হ'ব দি এয়া আলু 4টা ভাজিছোঁ, গোটাই গোটাই দিছোঁ, যিহেতু আলুকেইটা বহুত বেছি ডাঙৰ নহয়। গোটা গোটাকৈ এনেকৈ ৰঙচুৱাকৈ ভাজি উঠাই থ'লোঁ। আৰু সেই তেলতে শুকান জলকীয়া দিলোঁ, গোটা জিৰা আধা চামুচমান দিলোঁ, ফোৰণ আৰু তেজপাত দুখিলাও দিলোঁ। আৰু এতিয়া কাটি লোৱা পিঁয়াজ তাতে দি দিছোঁ। পিঁয়াজ, আদা, নহৰু এই সকলোখিনি আপোনালোকে মাংস কিমান লয় সেই অনুসৰি ল'ব। মই অলপ সৰহকৈ দিছোঁ পিঁয়াজ, দেখিছে দীঘল দীঘলকৈ কাটি দিছোঁ। আৰু এইখিনি এনেকৈ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। আপোনালোকে হয়তো বনাই খায়েই, তথাপি মইনো কেনেকৈ বনাওঁ তাকে এবাৰ দেখুৱাওঁ বুলি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু ইয়াত দেখিছে খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াৰ যিখিনি পেষ্ট আছিলে সেইখিনি ইয়াতে দি দিছোঁ। আৰু সেইখিনি দিও অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ব লাগিব। জুইটো কম কৰিয়ে ৰাখিছোঁ মই। আমাৰ ঘৰৰ প্ৰত্যেকেই এই কলডিলেৰে বনোৱা মুৰ্গী মাংস ভাল পায়। আপোনালোকে লোকেল মুৰ্গী মাংস নহ'লে ব্ৰইলাৰ মুৰ্গী মাংসও ল'ব পাৰে, কোনো কথা নাই। আৰু এয়া চাওক, মই এতিয়া আগতে সানি ৰখা মাংসখিনি ইয়াতে দি দিছোঁ আৰু দি কম জুইতে এনেকৈ অলপ সময় এয়া ভাজি আছোঁ। আৰু অলপ সময় ভাজি লোৱাৰ পাছত এইখিনি ঢাকনি মাৰি 10 মিনিটমান থৈ দিছোঁ কম জুইত। 10 মিনিটমানৰ পাছত খুলিলোঁ। এয়া চাওক, মাংসৰ পানী যিটো আছিলে সেই পানীটো ওলাই পেলাই তাতে সিজি গৈছে আৰু শুহ গৈছে। পুনৰ অকণমান এনেকৈ লৰাই লৰাই ভাজিছোঁ, জুইটো কম কৰিয়ে ৰাখি। আৰু এতিয়া এয়া ৰুকনি ৰুকি লোৱা কলডিলখিনি বা কলফুলখিনি দি দিছোঁ। ৰুকনি ৰুকি ল'লে একদম মিহি হয় যে, তেতিয়া খায়ো ভাল লাগে সেইকাৰণে। আৰু এয়া এইখিনি দিও অকণমান এনেকৈ আকৌ লৰাই দিছোঁ। এয়া দেখিছে গোন্ধটো যে ইমান ধুনীয়া আহে কলডিল বনোৱা মাংসৰ, ভাজি থাকোঁতেই মানে খাওঁ খাওঁ লাগে। আৰু এয়া দেখিছে আপোনালোকে আগতে ভাজি ৰাখি থোৱা আলু 4টাও দি দিলোঁ আৰু পুনৰ জুইটো কম কৰি আকৌ 5 মিনিটমান সময় ঢাকনি মাৰি দিলোঁ। আৰু এয়া 5 মিনিটমানৰ পাছত খুলিলোঁ আৰু অকণমান পুনৰ এনেকৈ কম জুইতে লৰাই লৰাই ভাজি থাকিম, যাতে কলডিল আৰু মাংসৰ পৰা যিটো পানী ওলাইছিলে সেই পানীটো শুকাই যায়। সেইকাৰণে এনেকৈ অকণমান সময় এয়া ভাজি ল'লোঁ। আৰু এতিয়া জোখ অনুসৰি পানী দিম। আপোনালোকে কিমান বেছি জোল কৰি ৰাখে সেই অনুসৰি দিব। মই বহুত বেছি জোল নকৰোঁ, কিন্তু যিহেতু এয়া লোকেল মুৰ্গী মাংস, গতিকে সিজোতে অকণমান টাইম লাগিব, সেইকাৰণে পানী অলপ মই বেছিকৈ দিছোঁ। এয়া চাওক, আৰু এয়া উতল আহিছে আৰু অকণমান হেতাৰে লৰাই দিছোঁ। আৰু পুনৰ এতিয়া ঢাকনি মাৰি আধা ঘণ্টামান সময় কম জুইতে সিজিবলৈ দিম, যিহেতু সিজোতে অকণমান সময় লাগিব। আৰু এয়া আধা ঘণ্টাৰ পাছত খুলিলোঁ। চাওক, পানীখিনি অলপ শুহ গ'ল, কিন্তু মই আৰু অকণমান শুহাম। এয়া এনেকৈ লৰাই চৰাই দিছোঁ। আৰু এই মাংসৰ আঞ্জাখন আপোনালোকে ৰুটি, পৰঠা, ভাত সকলোৰে লগত খাব পাৰিব। আৰু এই আঞ্জাখন বনালে দাইল চাইলৰ প্ৰয়োজনেই নহয়।
আৰু ইয়াত চাওক মোৰ মাংসৰ আঞ্জাখন হৈ গ'ল দেখিছে মই ইয়াত বাটিত দিছোঁ ৰংটো অৱশ্যে অকণমান ৰ'দৰ পোহৰটো আহি থকাৰ কাৰণে অলপ বেলেগ দেখিছে কিন্তু এনেও কলডিল দি বনোৱা মাংস আঞ্জাখন অকণমান ক'লা ধৰণৰে হয় যি নহওক বাৰু আপোনালোকে একে সহজভাৱে বনোৱা এই মাংসৰ আঞ্জা ৰেচিপিটো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই আছে যদি পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব এনেদৰে মৰম দি থাকিব ময়ো নতুন নতুন ভিডিঅ'লৈ আহি থাকিম থেংক ইউ